4 ফেব্ৰুৱাৰী 2026 আজি গ্ৰহ নক্ষত্ৰই দিছে এক বিশেষ সংকেত। কণ ৰাশিৰ জীৱনত আহিব হঠাৎ সুখবৰ। কাৰ বাবে আজিৰ দিনটো হ'ব টাৰ্ণিং পইণ্ট। ধন, প্ৰেম, স্বাস্থ্য আৰু কৰ্মক্ষেত্ৰ সকলো ক্ষেত্ৰতেই কি কয় আজিৰ ভাগ্যই। ভিডিঅ'টো শেষলৈকে চাই থাকক, কাৰণ আজিৰ ৰাশিফলত লুকাই আছে আপোনাৰ ভৱিষ্যতৰ গুৰুত্বপূৰ্ণ বাৰ্তা। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ফলাফল, ক্ৰমে মেষ ৰাশিৰ পৰা মীন ৰাশিলৈকে। প্ৰথমতে আহিছোঁ মেষ ৰাশি, এৰিছ। আজিৰ ৰাশিফল। আজি মেষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো কিছু গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ দিন। পুৱাৰ সময়খিনি মনটো অলপ অস্থিৰ লাগিলেও দিন বাঢ়ি যোৱাৰ লগে লগে আত্মবিশ্বাস বৃদ্ধি পাব। যি কাম আপুনি বহুদিন ধৰি পিছুৱাই ৰাখিছিল, আজি সেই কাম আৰম্ভ কৰাৰ বাবে ভাল সুযোগ লাভ কৰিব। চাকৰি কৰা লোকসকলৰ বাবে ওপৰৱালাৰ পৰা দায়িত্ব বাঢ়িব পাৰে। ভয় নকৰিব, আপোনাৰ যোগ্যতা প্ৰমাণ কৰাৰ সুযোগ আহিছে। ব্যৱসায়ত নতুন অৰ্ডাৰ বা নতুন গ্ৰাহকৰ সম্ভাৱনা আছে। অংশীদাৰৰ সৈতে কথা বতৰাত স্বচ্ছতা ৰাখক। আজিৰ দিনটোত আয় ব্যয় দুয়োটা সমান থাকিব। অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰিলে সাঁচি থোৱাৰ সুযোগ লাভ কৰিব। আগতেই দিয়া ধন ঘূৰাই আহিব পাৰে। প্ৰেম আৰু পাৰিবাৰিক জীৱনত দাম্পত্য জীৱনত সৰু ভুল বুজাবুজি হ'ব পাৰে, কিন্তু ধৈৰ্য আৰু মিঠা কথা বতৰাৰে পৰিস্থিতি ঠিক কৰিবলৈ সক্ষম হ'ব। প্ৰেমত থকা লোকসকলৰ বাবে আজিৰ দিনটো বিশ্বাস বৃদ্ধি পোৱাৰ দিন। মূৰৰ বিষ বা ৰক্তচাপৰ সংক্ৰান্ত সমস্যাৰ সম্ভাৱনা আছে। পৰ্যাপ্ত পৰিমাণে পানী খাওক আৰু অলপ বিশ্ৰাম লওক। শুভ সংখ্যা হৈছে 9, শুভ ৰং হৈছে ৰঙা আৰু খয়েৰী। উপায়: পুৱা সূৰ্যদেৱক পানী অৰ্পণ কৰক আৰু ওম সূৰ্যায় নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰক। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ বৃষ ৰাশি, আজিৰ দিনটোৰ ৰাশিফল। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজি ধৈৰ্য আৰু বুদ্ধিমত্তাৰে আগবঢ়াৰ দিন। মনত চলি থকা দুশ্চিন্তা লাহে লাহে কমিব আৰু আত্মবিশ্বাস বৃদ্ধি হ'ব। পৰিয়ালৰ কোনো এজনৰ পৰা আজি সহায় বা ভাল পৰামৰ্শ লাভ কৰিব পাৰে। চাকৰি ক্ষেত্ৰত আপোনাৰ কামৰ প্ৰশংসা লাভ কৰিব। বছে আপোনাৰ কামত গুৰুত্ব দিব। লগতে ব্যৱসায়ত স্থিৰ লাভৰ যোগ আছে, কিন্তু নতুন ইনভেষ্ট কৰাৰ আগতে ভালদৰে চিন্তা কৰা প্ৰয়োজন। অংশীদাৰিত্ব ব্যৱসায়ত বিশ্বাস বজাই ৰাখক। টকা পইচাৰ ক্ষেত্ৰত আজিৰ দিনটো মধ্যম ফল লাভ কৰিব। আগৰ কোনো দেনা পাওনা থাকিলে সেইটো নাইকিয়া হ'ব। অপ্ৰয়োজনীয় খৰচ এৰাই চলিলে ভৱিষ্যতৰ বাবে সঞ্চয় হ'ব। প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত দাম্পত্য জীৱনত শান্ত থাকিব। জীৱনসংগীৰ সৈতে সময় কটালে মানসিক শান্তি লাভ কৰিব। প্ৰেমত থকা লোকসকলৰ বাবে আজি নিজৰ অনুভৱ খুলি কোৱাৰ ভাল সময়। স্বাস্থ্যৰ ক্ষেত্ৰত পেট বা ডিঙিৰ সমস্যাৰ সম্ভাৱনা আছে। বাহিৰৰ খোৱা কম কৰক আৰু সময়মতে আহাৰ গ্ৰহণ কৰক। শুভ সংখ্যা 6, শুভ ৰং বগা আৰু গোলাপী। উপায়: শুক্ৰ গ্ৰহ শক্তিশালী কৰিবলৈ আপুনি গৰুক ঘাঁহ খাবলৈ দিয়ক আৰু ওম শুক্ৰায় নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰক। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মিথুন ৰাশি, আজিৰ দিনটোৰ ৰাশিফল। 4 ফেব্ৰুৱাৰী 2026 মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো যোগাযোগ আৰু বুদ্ধিমত্তাৰ দিন। আপোনাৰ কথা বতৰা আৰু চিন্তাধাৰাই আনক প্ৰভাৱিত কৰিবলৈ সক্ষম হ'ব। পুৱা অলপ ব্যস্ততা থাকিলেও দিনৰ শেষত সন্তুষ্টি অনুভৱ কৰিব। চাকৰি ক্ষেত্ৰত নতুন কাম বা নতুন প্ৰস্তাৱ আহিব পাৰে। যিসকলে মিডিয়া, বিক্ৰী, লিখা-পঢ়া বা অনলাইন কামৰ লগত জড়িত হৈ আছে, তেওঁলোকৰ বাবে আজিৰ দিনটো বিশেষভাৱে লাভজনক দিন। ব্যৱসায়ত নতুন আইডিয়া সফল হ'ব পাৰে। টকা পইচাৰ ক্ষেত্ৰত আজিৰ দিনটো ইনকাম থাকিব, লগতে খৰচো একেলগে বাঢ়িব। আজি ধন লেনদেনৰ ক্ষেত্ৰত সচেতন থাকক। আগতে কৰা কোনো ইনভেষ্টৰ পৰা লাভৰ সংকেত আছে। প্ৰেমত থকা লোকসকলৰ বাবে আজি মিঠা কথা বা বুজাবুজিৰ দিন। দাম্পত্য জীৱনত সৰু ভুল বুজাবুজি হ'ব পাৰে। খোলাখুলিকৈ কথা পাতিলে সমাধান হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত নাৰ্ভ, হাত বা কান্ধত অলপ বিষ অনুভৱ হ'ব পাৰে। দীঘলীয়া সময় ধৰি মোবাইল ফোন বা কম্পিউটাৰ ব্যৱহাৰ নকৰিব। শুভ সংখ্যা 5, শুভ ৰং সেউজীয়া আৰু নীলা। উপায়: পুৱা ওম বুধায় নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰি তুলসী গছৰ গুৰিত পানী দিয়ক। আপোনাৰ দিনটো শুভ হ'ব। ইমান পৰে আপোনালোকে আজিৰ দিনটো ফলাফলখিনি শুনিলে। কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কৰ্কট ৰাশি, আজিৰ দিনটোৰ ৰাশিফল। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো অনুভৱ আৰু বাস্তৱতাৰ মাজত সমন্বয় কৰাৰ দিন। মনটো অলপ সংবেদনশীল থাকিব পাৰে, কিন্তু আপোনাৰ অন্তৰ্দৃষ্টিয়ে সঠিক পথ দেখুৱাব। পুৰণি কোনো কথা বা ব্যক্তিৰ মনত পৰি থাকিব পাৰে। চাকৰিৰ ক্ষেত্ৰত ধৈৰ্য ৰাখক। আজি খৰধৰ কৰি কোনো সিদ্ধান্ত নল'ব। সহকৰ্মীৰ সহায়ত এটা কঠিন কাম সহজ হৈ পৰিব। ব্যৱসায়ত স্থিৰ গতি থাকিব, কিন্তু নতুন কাম আৰম্ভ কৰাৰ আগতে পৰিকল্পনা কৰি ল'ব। টকা পইচাৰ ক্ষেত্ৰত আজি আয় ব্যয়ৰ মধ্যম ফল থাকিব। ঘৰুৱা খৰচ বাঢ়িব পাৰে। আগতে দিয়া ধন আজি ঘূৰি আহিব পাৰে, কিন্তু ধৈৰ্য ধৰিব লাগিব।
পাৰিবাৰিক জীৱনত মৰম আৰু সহানুভূতি বৃদ্ধি পাব। দাম্পত্য জীৱনত শান্ত থাকিব। প্ৰেমত থকা লোকসকলৰ বাবে আজি গভীৰ কথা পাতি বুজাবুজি বঢ়োৱাৰ ভাল সময়। স্বাস্থ্যৰ ক্ষেত্ৰত পেট, বুকু বা মানসিক চাপৰ সমস্যাই অলপ অসুবিধা দিব পাৰে। আজিৰ দিনটোত নিজকে অলপ সময় দিয়ক। শুভ সংখ্যা 2, শুভ ৰং বগা আৰু ৰূপালী। শিৱলিংগত পানী অৰ্পণ কৰক আৰু ওম নমঃ শিৱায় এই মন্ত্ৰটো 11 বাৰ জপ কৰক। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে। কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ সিংহ ৰাশি। আজিৰ দিনটোৰ ৰাশিফল। সিংহ ৰাশিৰ লোকসকলৰ বাবে আজিৰ দিনটো আত্মবিশ্বাস আৰু নেতৃত্বৰ দিন। আপোনাৰ কথা আৰু সিদ্ধান্তই আনক প্ৰভাৱিত কৰিব। আজি নিজৰ প্ৰতিভা দেখুৱাবলৈ এটা ভাল সুযোগ আহিব পাৰে। এই সুযোগ হাতৰ পৰা যাবলৈ নিদিব। চাকৰি ক্ষেত্ৰত দায়িত্ব বাঢ়িব পাৰে আৰু বছৰ নজৰ আপোনাৰ ওপৰত থাকিব। নেতৃত্বমূলক কামত সফলতা লাভ কৰিব। ব্যৱসায়ত নতুন যোগাযোগ বা চুক্তিৰ সম্ভাৱনা আছে। সাহস কৰি আগবাঢ়িলে লাভ হ'ব। ধনৰ ক্ষেত্ৰত আজি ভাল যোগ আছে। আগতে কৰা কোনো পৰিশ্ৰমৰ ফল আজি পাব পাৰে। যদি খৰচো বাঢ়িব পাৰে তথাপিও ধনৰ অভাৱ অনুভৱ নহ'ব। দাম্পত্য জীৱনত আত্মসন্মানৰ বিষয়ত সাৱধান থাকক। অহংকাৰ ত্যাগ কৰিলে আপোনাৰ সম্পৰ্ক ভাল থাকিব। প্ৰেমত থকা লোকসকলৰ বাবে আজি বিশেষ মুহূৰ্ত আহিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত হৃদ, পিঠি বা জ্বালা-পোৰা সমস্যাই আপোনাৰ অসুবিধাৰ সৃষ্টি কৰিব পাৰে। গতিকে অধিক উত্তেজনা এৰাই চলক। শুভ সংখ্যা 1, শুভ ৰং কমলা আৰু সোণালী। উপায় পুৱা সূৰ্যদেৱক পানী অৰ্পণ কৰক আৰু ওম আদিত্যায় নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰক। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কন্যা ৰাশি। আজিৰ দিনটোৰ ৰাশিফল। কন্যা ৰাশিৰ লোকসকলৰ বাবে আজিৰ দিনত চিন্তা আৰু পৰিকল্পনাৰ দিন। আপোনাৰ বিশ্লেষণ ক্ষমতা আৰু বিশেষভাৱে শক্তিশালী থাকিব। সৰু সৰু বিষয়ত অধিক চিন্তা নকৰিলে দিনটো যথেষ্ট ভাল যাব। চাকৰি ক্ষেত্ৰত আপোনাৰ নিষ্ঠা আৰু শৃংখলাক আপোনাৰ বছে প্ৰশংসা কৰিব। আটাইতকৈ কঠিন কামটো আজি সুকলমে সমাধান কৰিব পাৰিব। ব্যৱসায়ত হিচাপ নিকাচ সঠিক ৰাখিলে লাভ হ'ব। নতুন কাম আৰম্ভ কৰাৰ আগতে পৰিকল্পনা কৰাটো অতি আৱশ্যক। টকা পইচাৰ ক্ষেত্ৰত আজি ধীৰ গতিত থাকিব। অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰিলে সঞ্চয় বৃদ্ধি পাব। আগতে কৰা কোনো ইনভেষ্টৰ ফল পোৱাৰ যোগ আছে আজি। দাম্পত্য জীৱনত বুজাবুজি ভাল থাকিব। জীৱনসংগীৰ সহায়ত মানসিক শান্তি লাভ কৰিব। প্ৰেমত থকা লোকসকলৰ বাবে আজি ভৱিষ্যত সম্পৰ্কে গুৰুত্বপূৰ্ণ কথা পাতিব পৰা দিন। স্বাস্থ্যৰ ক্ষেত্ৰত পেট, গেছ বা হজমজনিত সমস্যাই অলপ অসুবিধা দিব পাৰে। সময়মতে আহাৰ গ্ৰহণ কৰক আৰু বাহিৰৰ খাদ্য কমাই চলক। শুভ সংখ্যা 5, শুভ ৰং নীলা আৰু সেউজীয়া। উপায় পুৱা ওম বুধায় নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰি সেউজীয়া শাক পাচলি দান কৰক। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ তুলা ৰাশি। আজিৰ দিনটোৰ ৰাশিফল। তুলা ৰাশিৰ লোকসকলৰ বাবে আজিৰ দিনটো সমতা আৰু সঠিক সিদ্ধান্ত লোৱাৰ দিন। মনটো অলপ উগুল থুগুল লাগি থাকিব পাৰে, কিন্তু বুদ্ধিমত্তাৰে চিন্তা কৰিলে সঠিক পথ বাছি ল'ব পাৰিব। আজিৰ দিনটোত সম্পৰ্ক আৰু কাম দুয়োটাই ধৈৰ্য অতি প্ৰয়োজন। চাকৰি ক্ষেত্ৰত সহকৰ্মীৰ সৈতে সমন্বয় ৰাখিলে ভাল কাম সহজ হৈ পৰিব। আইন আৰু ডিজাইন বা অংশীদাৰিত্ব ব্যৱসায়ৰ সৈতে জড়িত থকা লোকসকলৰ বাবে আজিৰ দিনটো ভাল খবৰ পাবলৈ সক্ষম হ'ব। খৰধৰ কৰি কোনো সিদ্ধান্ত নল'ব। টকা পইচাৰ ক্ষেত্ৰত আজিৰ দিনটো মধ্যমীয়া ফলদায়ক হ'ব। খৰচ নিয়ন্ত্ৰণ নকৰিলে বাজেট অলপ গণ্ডগোল হ'ব পাৰে। আগতে কৰা কোনো ইনভেষ্টৰ পৰা লাভ আহিব লাহে লাহে। দাম্পত্য জীৱনত বুজাবুজি বজাই ৰাখিবলৈ খোলাখুলিকৈ কথা পাতক। প্ৰেমত থকা লোকসকলৰ বাবে আজি সিদ্ধান্তমূলক দিন। সম্পৰ্ক আগুৱাই নিবলৈ মনটো দৃঢ় কৰি ৰাখিব লাগিব। স্বাস্থ্যৰ ক্ষেত্ৰত কিডনী, তলপেট বা ছালজনিত সমস্যাই অলপ অসুবিধা দিব পাৰে। অধিক পানী খাওক আৰু বিশ্ৰাম লওক। শুভ সংখ্যা 6, শুভ ৰং গোলাপী আৰু বগা। শুক্ৰ গ্ৰহক শক্তিশালী কৰিবলৈ বগা ফুল আপুনি দান কৰক আৰু ওম শুক্ৰায় নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰক। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ বৃশ্চিক ৰাশি। আজিৰ ৰাশিফল। বৃশ্চিক ৰাশিৰ লোকসকলৰ বাবে আজিৰ দিনটো আত্মবিশ্বাস আৰু গোপন শক্তি উজাগৰ হোৱাৰ দিন। যি কথা আপুনি বহুদিন মনত ধৰি আছিল, আজি সেই কথাৰ সমাধান পোৱাৰ যোগ আছে। নিজৰ অন্তৰৰ অনুভৱৰ ওপৰত বিশ্বাস ৰাখক। চাকৰি ক্ষেত্ৰত গুৰুত্বপূৰ্ণ দায়িত্ব বা গোপন কামৰ সুযোগ আহিব পাৰে। আপোনাৰ কৌশল আৰু ধৈৰ্যই আজি সফলতা দিব। ব্যৱসায়ত নতুন চুক্তি বা ডাঙৰ সিদ্ধান্ত লোৱাৰ আগতে সকলো কাগজ-পত্ৰ ভালদৰে পৰীক্ষা নিৰীক্ষা কৰি লোৱা উচিত। টকা পইচাৰ ক্ষেত্ৰত আজি উঠা-নমা থাকিব পাৰে। হঠাৎ খৰচ বাঢ়িব পাৰে, কিন্তু দিনৰ শেষত অৱস্থা নিয়ন্ত্ৰণত থাকিব। পুৰণি কোনো ধন ঘূৰি অহাৰ সম্ভাৱনা আছে। দাম্পত্য জীৱনত আৱেগ বাঢ়িব, কিন্তু সন্দেহ বা অধিকাৰ দেখুওৱা এৰাই চলক।
প্ৰেমত থকা লোকসকলৰ বাবে আজি গভীৰ সংযোগ অনুভৱ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত গোপন ৰোগ, মানসিক চাপ বা ৰক্তচাপৰ সমস্যাই অলপ অসুবিধা দিব পাৰে। ধ্যান বা যোগ উপকাৰী হ'ব। শুভ সংখ্যা হৈছে 8, শুভ ৰং হৈছে ক'লা আৰু নীলা। উপায়: হনুমানজীক সেন্দুৰ অৰ্পণ কৰক আৰু ওম নমঃ শিৱায় এই মন্ত্ৰটো 11 বাৰ জপ কৰক। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ ধনুৰাশি। আজিৰ দিনটোৰ ৰাশিফল। ধনুৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো আশা আৰু আগবঢ়াৰ দিন। মনটো ইতিবাচক থাকিব আৰু ভৱিষ্যত সম্পৰ্কে ডাঙৰ চিন্তা ভাৱনা কৰিব পাৰিব। আজি যি সিদ্ধান্ত ল'ব সেয়া আগলৈ ভাল ফল দিব। চাকৰিৰ ক্ষেত্ৰত নতুন সুযোগ বা স্থানান্তৰ হোৱাৰ সম্ভাৱনা আছে। উচ্চ শিক্ষাৰ সৈতে জড়িত থকা বা বিদেশ সংক্ৰান্ত কাম কৰা লোকসকলৰ বাবে আজিৰ দিনটো শুভ। ব্যৱসায়ত নতুন পৰিকল্পনা আৰম্ভ কৰাৰ ভাল যোগ আছে। টকা পইচাৰ ক্ষেত্ৰত আজি লাভৰ সংকেত আছে। আটাইতকৈ ভাল কথা, অপ্ৰত্যাশিতভাৱে আপোনাৰ ইনকাম হোৱাৰ সম্ভাৱনা আছে। যদিও খৰচ বাঢ়িব পাৰে, তথাপিও সামগ্ৰিকভাৱে দিনটো লাভজনক হ'ব। প্ৰেমত থকা লোকসকলৰ বাবে আজি আনন্দময় দিন। দাম্পত্য জীৱনত একেলগে ভ্ৰমণ বা পৰিকল্পনা কৰাৰ যোগ আছে। পৰিয়ালৰ সৈতে সম্পৰ্ক ভাল থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত জংঘা, কমৰ বা শৰীৰৰ ভাগৰুৱা অনুভৱ হ'ব পাৰে। অধিক কাম নকৰি বিশ্ৰাম লওক। শুভ সংখ্যা 3, শুভ ৰং কেশৰ আৰু হালধীয়া। উপায়: হালধীয়া বস্তু দান কৰক আৰু ওম বৃহস্পতি নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰক। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মকৰ ৰাশি। আজিৰ দিনটোৰ ৰাশিফল। মকৰ ৰাশিৰ লোকসকলৰ বাবে আজিৰ দিনটো ধৈৰ্য, পৰিশ্ৰম আৰু দায়িত্বৰ দিন। আপুনি যি কাম নীৰৱে কৰি আহিছিল তাৰ ফল আজি দেখা পোৱাৰ যোগ আছে। নিজৰ লক্ষ্যৰ পৰা বিচলিত নহ'ব। চাকৰিৰ ক্ষেত্ৰত বছৰ বিশ্বাস আৰু সহকৰ্মীৰ সমৰ্থন লাভ কৰিব। দীৰ্ঘদিন ধৰি অপেক্ষা কৰি থকা প্ৰমোচন বা দায়িত্বৰ সম্ভাৱনা আছে। ব্যৱসায়ত লাহে লাহে উন্নতি হ'ব। আজিৰ দিনটোত স্থায়ী লাভৰ ভিত্তি গঢ়ি উঠিব। টকা পইচাৰ ক্ষেত্ৰত আজি স্থিৰতা থাকিব। আয়তকৈ খৰচ অলপ বেছি হ'ব পাৰে, কিন্তু পৰিকল্পনাৰে চলিলে সমস্যা নহ'ব। ভৱিষ্যতৰ বাবে সঞ্চয় কৰা ভাল দিন। দাম্পত্য জীৱনত দায়িত্ব বাঢ়িব পাৰে, কিন্তু বুজাবুজি ভাল থাকিব। প্ৰেমত থকা লোকসকলৰ বাবে আজিৰ দিনটো বিশ্বাস আৰু প্ৰতিশ্ৰুতিৰ দিন। স্বাস্থ্যৰ ক্ষেত্ৰত হাড়, গাঁঠি বা বাহুৰ সমস্যা অলপ অসুবিধা দেখা দিব পাৰে। অলপ ব্যায়াম আৰু বিশ্ৰাম দুয়োটাই প্ৰয়োজন। শুভ সংখ্যা 4, শুভ ৰং বাদামী আৰু ছাই বৰণীয়া। উপায়: ক'লা তিল আপুনি জুইত জ্বলাই দিয়ক আৰু ওম সং শনিশ্বৰায় নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰক। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কুম্ভ ৰাশি। আজিৰ দিনটোৰ ৰাশিফল। কুম্ভ ৰাশিৰ লোকসকলৰ বাবে আজিৰ দিনটো চিন্তা আৰু নতুন দিশে আগবঢ়াৰ দিন। আপোনাৰ চিন্তাধাৰা আনৰ পৰা অলপ পৃথক হ'ব পাৰে, কিন্তু সেইটোৱে আপোনাক সফলতা দিব। নিজৰ আইডিয়াত বিশ্বাস ৰাখক। চাকৰিৰ ক্ষেত্ৰত নতুন প্ৰজেক্ট বা টিম ৱৰ্কত সুযোগ আহিব পাৰে। টেকন'লজি, অনলাইন, বিজ্ঞান বা সমাজসেৱাৰ সৈতে জড়িত লোকসকলৰ বাবে আজিৰ দিনটো বিশেষভাৱে লাভজনক হ'ব। ব্যৱসায়ত নতুন কৌশলত সফল হ'ব। টকা পইচাৰ ক্ষেত্ৰত আজি স্থিৰ লাভৰ যোগ আছে। হঠাৎ লাভ নাহিলেও লাহে লাহে আৰ্থিক অৱস্থা মজবুত হ'ব। অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰক। প্ৰেমত থকা লোকসকলৰ বাবে আজি বন্ধুত্বৰ পৰা গভীৰ সম্পৰ্কলৈ আগবঢ়াৰ সম্ভাৱনা আছে। দাম্পত্য জীৱনত বুজাবুজি ভাল থাকিব। পৰিয়ালৰ পৰা সহায় সহযোগিতা লগতে সমৰ্থন লাভ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত নাৰ্ভ, গাঁঠি বা টোপনিৰ সমস্যাই অলপ অসুবিধা দিব পাৰে। সময়মতে খোৱা অভ্যাস কৰক। শুভ সংখ্যা 2, শুভ ৰং হৈছে আকাশী আৰু বগা। উপায়: গৰীব ব্যক্তিক নীলা বা ক'লা ৰঙৰ বস্ত্ৰ দান কৰক আৰু ওম সং শনিশ্বৰায় নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰক। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মীন ৰাশি। আজিৰ দিনটোৰ ৰাশিফল। মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো অনুভৱ, কল্পনা আৰু ভাগ্য একেলগে কাম কৰাৰ দিন। আপোনাৰ অন্তৰৰ অনুভৱ আজি যথেষ্ট শক্তিশালী থাকিব। সেই অনুভৱৰ কথা শুনক। পুৰণি কোনো সপোন পূৰণ হোৱাৰ পথ মুকলি হ'ব পাৰে। চাকৰিৰ ক্ষেত্ৰত সৃষ্টিশীল কামত সফলতা পাব। কলা, সংগীত, ডিজাইন, লেখা-পঢ়া, আধ্যাত্মিক ক্ষেত্ৰৰ সৈতে জড়িত লোকসকলৰ বাবে আজি বিশেষভাৱে শুভ দিন। ব্যৱসায়ত নতুন প্ৰস্তাৱ বা সহায়ক ব্যক্তি আহিব পাৰে। টকা পইচাৰ ক্ষেত্ৰত আজি মধ্যমৰ পৰা অকণমান ভাল থাকিব। হঠাৎ কোনো সৰু লাভ বা উপহাৰ পোৱাৰ যোগ আছে। খৰচ বাঢ়িব, কিন্তু প্ৰয়োজনীয় কামতে খৰচ হ'ব। প্ৰেমত থকা লোকসকলৰ বাবে আজি আৱেগিক আৰু স্মৰণীয় দিন। দাম্পত্য জীৱনত মৰম আৰু বিশ্বাস বৃদ্ধি পাব। পৰিয়ালৰ সৈতে সময় কটালে আপোনাৰ মানসিক শান্তি লাভ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত ভৰিৰ বিষ, ঠাণ্ডা বা মানসিক ভাগৰুৱা সমস্যাই অলপ অসুবিধা দিব পাৰে। গতিকে বিশ্ৰাম লওক আৰু ধ্যান উপকাৰী হ'ব। শুভ সংখ্যা হৈছে 7, শুভ ৰং হৈছে নীলা আৰু ক্ৰীম। উপায়:
গৰীব ব্যক্তিক মিঠাই দান কৰক আৰু ওম নম ভগৱতে বাসুদেৱাই এই মন্ত্ৰটো 11বাৰ জপ কৰক। ইমান পৰে আপোনালোকে আজিৰ দিনটো ফলাফলখিনি শুনিলে। কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক।